আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। টিউটৰ শিক্ষাগুৰুসকল। এতিয়া টিউটৰ শিক্ষাগুৰুসকলৰ কি হ'বগৈ, তেওঁলোকে যিটো বিচাৰিছে তেওঁলোকে সেইখিনি দিয়া হ'ব নে নহ'ব। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি মানে মই 16 তাৰিখৰ কথা কৈ আছোঁ, ফেচবুক লাইভ যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিযুক্তি প্ৰক্ৰিয়াৰ সেইখিনি ভালমানখিনি বা আঁচনিৰ কথাও সেইখিনি জনালে। এই শিক্ষাগুৰুসকলৰ হৈ আৰু কি হ'বগৈ, যিহেতু এই শিক্ষাগুৰুসকলৰ হৈ তেওঁলোকে সেইখিনি 6% বৃদ্ধি কৰাৰ ক্ষেত্ৰত সেইখিনি তেওঁলোকে জনালেই। চাব সকলোখিনি কথা আপোনালোকক জনাম ভিডিঅ'ৰ জৰিয়তে। আৰু প্ৰসংগখিনি হয় নহয় বা এই বিষয়টো শিক্ষামন্ত্ৰী মহোদয়ে হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক যদি গুৰুত্ব সহকাৰে লয় তেনেহ'লে নিশ্চয় এই শিক্ষাগুৰুসকলৰ ভাল হ'ব, বহুতখিনি সুবিধা হ'ব, তেওঁলোকে যিটো বিচাৰিছে হ'বগৈ। আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলোখিনি নিযুক্তি প্ৰক্ৰিয়া সামৰণি পৰিব। এতিয়া বহুত বেছি আমি যদি চাওঁ তেনেহ'লে ভাল পদক্ষেপসমূহ লৈ আছে। সেয়া চাকৰি ক্ষেত্ৰতে হওক, আঁচনিৰ ক্ষেত্ৰতে হওক, আঁচনি আত্মনিৰ্ভৰশীল আঁচনি, মহিলাসকলৰ বাবে উদ্যমিতা আঁচনি, যি আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকল তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিছে, মহিলাসকল স্বাৱলম্বী হ'ব পাৰিছে। তো কথাখিনি যদি আমি গভীৰভাৱে চাওঁ হয় নিশ্চয় অলপ হ'লেও তেওঁলোকৰ বহুতখিনি উপকাৰ হৈছে। এতিয়া আমাৰ তাত কোনো ধৰণৰ ক'বলগীয়া নাই, নিযুক্তি প্ৰক্ৰিয়াও তেনেদৰে চলি আছে বিভিন্ন বিভাগত বিভিন্ন, আৰু আগন্তুক সময়তো তেনেদৰে নিযুক্তি প্ৰক্ৰিয়াবিলাক চলি থাকিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। কিন্তু এই যে শিক্ষাগুৰুসকল, টিউটৰ শিক্ষাগুৰুসকলৰ তেওঁলোকৰ 6% বৃদ্ধি কৰি দিয়া হ'ব বুলি কৈছে বছৰি। ইমানকৈ যদি বৃদ্ধি হয় তেনেহ'লে তেওঁলোকে কিমানখিনি পাব দৰমহা, এতিয়া বৰ্তমান সময়ত কিমানখিনি পাইছে আৰু তেওঁলোকৰ কিমানখিনি বৃদ্ধি হ'ব। এই তেওঁলোকৰ 6% বৃদ্ধি হৈ গ'লে সমস্যা সমাধান হ'বনে? যদি একেষাৰে ক'বলৈ যাওঁ আমি তেনেহ'লে সমাধান নহয়। তেওঁলোকে সমমৰ্যাদা বিচাৰিছে বা তেওঁলোকে সেইখিনি যিটো বিচাৰিছে, তো এইখিনি ক্ষেত্ৰত কিয় বুজি উঠা নাই। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ লৈ আছে, বিশেষকৈ মহিলা উদ্যমিতা আঁচনি চেক বিতৰণৰ কাৰ্যসূচীত, তেতিয়া এই বিষয়টো উত্থাপন কৰিছে, সুধিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে টিউটৰ শিক্ষাগুৰুসকলৰ কি হ'ব। তো 6% বৃদ্ধি কৰাৰ কথাটো কৈছে। তো তেতিয়াও সেইখিনি আকৌ প্ৰশ্ন গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ উত্থাপন কৰিছে যে সেইখিনি সমস্যা সমাধান নহয়। তো আগন্তুক সময়ত সেইখিনি চোৱা যাব বা দেখা যাব বা এইখিনি কি হ'ব, হয় নেকি এনেকুৱা ধৰণৰ। শিক্ষাগুৰুসকলে কৈছে আমাৰ সমান দুৰ্ভগীয়া আৰু কোনো নাই। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এই শিক্ষাগুৰুসকলৰ সমান দুৰ্ভগীয়া কোনোৱেই নাই, হয়। আৰু এইখিনি তেওঁলোকৰ অৱস্থা পানী ঠাৰ নচৰা। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হয় আপোনালোকেতো দুৰ্ভগীয়া নহয়, 6% বৃদ্ধি কৰিছে। কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ এই শিক্ষাগুৰুসকলৰ বিপৰীতে তেনেহ'লে কৰ্মচাৰীসকলে কিমানখিনি মাহেকৰ মূৰত তেওঁলোকে প্ৰাপ্যখিনি পায়। এতিয়া মানৱ সম্পদ গঢ়ি দিয়ে এই শিক্ষাগুৰুসকল, তেওঁলোকে সমাজৰ বাবে কাম কৰিছে, ৰাইজৰ বাবে কাম কৰিছে, তেনেহ'লে তেওঁলোকৰ এই যি 6% সেইখিনিয়ে জানো তেওঁলোকৰ বাবে হ'বগৈ সকলোখিনি। তো এইখিনি ক্ষেত্ৰত কেতিয়াও তেওঁলোকে মানি ল'ব পৰা নাই আৰু হয়ও বিষয়টো। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে এনেদৰে যদি সময়বিলাক গৈ থাকে, কোনোবা অৱসৰ গ্ৰহণ কৰিবগৈ, আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত কোনোবা ধৰি লওক NPS হিচাপে অন্তৰ্ভুক্ত হৈ পেঞ্চনো পাব। তো পেঞ্চন কিমানখিনিকৈ পাব। আমি যদি চাওঁ 2013 চনত পদ প্ৰাধিকৰণ কৰা শিক্ষাগুৰুসকলৰ অৱস্থা আজি, কোনোবা এতিয়া NPSত অন্তৰ্ভুক্ত হৈ অৱসৰ গ্ৰহণ কৰিছে 1500, 2000, 2500, খুব বেছিতকৈ বেছি 3000 টকা। এতিয়া সেই টকাৰে কেতিয়াও তেওঁলোকৰ সমস্যা সমাধান হোৱা নাই। আৰু এতিয়া বৃদ্ধ বয়সত তেওঁলোকে নিজৰ ঔষধ কৰিবলৈকে তেওঁলোকে সামৰ্থ্য নহয়। চ' এই বিষয়খিনি গুৰুত্ব সহকাৰে যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লয়, যিদৰে এতিয়া আঁচনিসমূহৰ ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেনেদৰে লৈছে, আৰু এই বিষয়খিনি যদি আকৌ চায় তেনেহ'লে এটা ভাল পদক্ষেপ লৈ পিনি আকৌ এই শিক্ষাগুৰুসকলৰ সৈতে যদি এটা ব্যৱস্থা কৰি দিয়ে তেনেহ'লে নিশ্চয় বহুতখিনি ভাল হ'ব। এতিয়া কি কেনেদৰে লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব, কিন্তু অৱগত কৰাটো আপোনালোকে কৰি আছে। কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াও এইখিনি দায়িত্ব আছে, দায়িত্ব সহকাৰে চাব লাগে এইখিনি বিষয়টো হৈছে হয় এই শিক্ষাগুৰুসকল কেনেদৰে তেওঁলোকে সেইখিনি সমস্যা সমাধান হ'ব তেওঁলোকৰ। তো আগন্তুক সময়ত কি হয় কি নহয় এটা গুৰুত্বপূৰ্ণ বিষয় আৰু উল্লেখনীয় বিষয় হিচাপে তেওঁলোকে সেইখিনি কি কেনেদৰে আগবাঢ়ি লৈ যায়, কাৰ্যকৰী কৰে, সেইটো এটা বিচাৰ্য বিষয় হ'ব। তো দেখা যাওক কি হয় নহয়। কিন্তু এই শিক্ষাগুৰুসকলৰ অৱস্থাটো যেন এটা পানী ঠাৰ নচৰা অৱস্থা আৰু হ'বলৈ গৈ আছে। এইটো একেবাৰে জল পট হৈ আছে। তো বিষয় কেনেদৰে কি লয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি কাৰ্যকৰী কৰিম বুলি ভাবে, এইখিনি ব্যৱস্থা গ্ৰহণ কৰোঁ বুলি ভাবে, তেনেহ'লে নিশ্চয় কৰিব পাৰিব।
তো দেখা যাওক নিৰ্বাচনৰ ওচৰ চাপিলেই কি হয় নহয়। মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলে হৈ যদি তেওঁলোকে বিচৰামতে কৰি দিয়ে তেনেহ'লে নিশ্চয় এই শিক্ষাগুৰুসকলৰ এই সময়ত অলপ হ'লেও সুবিধা হ'ব, সমস্যাবিলাক সমাধান হ'ব আৰু সমস্যাবিলাক দূৰ হ'ব। তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।